নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছোঁ যিকেইটা কথাৰ জৰিয়তে আমাৰ সকলোৰে বাবে যথেষ্ট ভাল খবৰ আছে এই ভাল খবৰ কথাখিনি কিন্তু আমি কথাকেইটা অলপ গুৰুত্ব উপলব্ধি কৰি আপোনালোকে শুনিব লাগিব তেতিয়াহে নিশ্চিতভাৱে বুজিব পাৰিব আজি কথাটো হ'ল অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যিটো সংবাদমেল অনুষ্ঠিত কৰিছিলে এই সংবাদমেলৰ জৰিয়তে যি ৯৬৩৫টা শিক্ষক পদৰ বা প্ৰাৰ্থীসকলে আবেদন কৰিছিলে তেখেতলোকৰ বাবে যথেষ্ট ভাল আছে যিসকলৰ মেধা তালিকাত নাম আহিছে কিন্তু এই ক্ষেত্ৰত মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মেধা তালিকাত নাম নহা সকলৰ বাবেও আছে এটা অতি গুৰুত্বপূৰ্ণ কথা তেখেতে ভাষণ প্ৰসংগত আজি কি কথা উল্লেখ কৰিছিল এই কথাটো আমি শুনাৰ আগতে তেওঁ ভাষণ প্ৰসংগত যিকেইটা কথা উল্লেখ কৰিছিল এই কথাকেইটা আমি ভালদৰে যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহে আমি ইয়াৰ প্ৰকৃত মানে সাৰমৰ্মটো বুজিব পাৰিম আৰু ইয়াৰ জৰিয়তে আমাৰ প্ৰত্যেকৰে বাবে একোটা যথেষ্ট ভাল গুৰুত্বপূৰ্ণ কথা আছে তাৰ আগতে আৰু এটা আপোনালোকক ভাল কথা আৰু এটা কৈ দিছোঁ ৯৬৩৫টা শিক্ষক পদৰ বাবে যিসকলৰ দ্বিতীয় মেধা তালিকাত নাম আহিছিলে তেখেতলোকে নিশ্চিতভাৱে অতি সোনকালে ২৭ আগষ্ট তাৰিখে এপইণ্টমেণ্ট লাভ কৰিব এইটো সকলোৰে বাবে ভাল খবৰ ইতিবাচক খবৰ আৰু ইয়াৰ পিছ মুহূৰ্ততে আমাৰ বাবে যিখিনি থাকি গৈছিলে থাকি যোৱাখিনিৰ বাবে যি ভাল খবৰ আছে এই কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ তেখেতে যি উল্লেখ কৰিছিলে যে ৩০০ ছাত্ৰ ছাত্ৰীক ২৭ আগষ্ট তাৰিখে তেখেতে এপইণ্টমেণ্ট বাই হেণ্ড তেওঁ দিব কিন্তু বাকীসকলক অনলাইন মাধ্যমেৰে দিয়ে বা কি কৰে সেইটো পিছৰ কথা তেনেকৈ দিম বুলি কৈছিলে কিন্তু ইয়াতে তেওঁ কৈছিলে প্ৰায় ৯৬৩৫টা যি বিজ্ঞাপন দিয়া হৈছিলে কিন্তু কিছুমান ST হিলছ আৰু প্লেন্সৰ পোষ্ট কিছুমান থাকি গৈছিলে প্ৰাৰ্থীৰ অভাৱত তেখেতে কৈছিলে সূক্ষ্মভাৱে কৈছিলে যে এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ চাওঁ সেইবুলি এটা অতি তাৎপৰ্যপূৰ্ণ অতি গুৰুত্বপূৰ্ণ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ এটা তেখেতে মন্তব্য কৰিছিলে এই মন্তব্যৰ জৰিয়তে আমি যিসকলৰ নাম থাকি গৈছে তেখেতলোকৰ বাবে যথেষ্ট আশাৰ খবৰ আছে আৰু লগতে তেখেতে আৰু এটা কথা উল্লেখ কৰিছে যে অতি সোনকালে হাইস্কুলৰ যি মানে বিজ্ঞাপন নতুন বিজ্ঞাপন প্ৰকাশ কৰিব হাইস্কুলৰ বিজ্ঞাপনেও আমাৰ বাবে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিব কাৰণ হাইস্কুলত আমাৰ মাজৰে যথেষ্ট সংখ্যক প্ৰাৰ্থী হাইস্কুলত তেখেতলোকে উত্তীৰ্ণ হৈ আছে বা হাইস্কুলত তেখেতলোকে হাইস্কুলৰ যোগ্যতা অৰ্জন কৰি থৈছে গতিকে এই দুটা খবৰে আমাৰ বাবে নিশ্চিতভাৱে অতি ভাল খবৰ ভাল কথা লৈ আনিছে কাৰণ পৰৱৰ্তী যি বিজ্ঞাপন প্ৰকাশ পাব এই বিজ্ঞাপনত প্ৰায় বহু সংখ্যকেই তেখেতলোকে এইটো কি বুলি কৈছে এপইণ্টমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ ST হিলছৰ পোষ্টখিনিৰ কথা তেখেতে চিন্তা চৰ্চা কৰিম বুলি তাৎপৰ্যপূৰ্ণ এটা মন্তব্য কৰিছে মই ভিডিঅ' ক্লিপটো আপোনালোকক দিম আপোনালোকে শুনিব মই তাত বিগ ব্ৰেকিং নিউজ বুলি লগাই দিছোঁ বিগ ব্ৰেকিং বুলি দি দিছোঁ সেইটো কথা আপোনালোকে শুনিব যে তেখেতে এই ST হিলছ আৰু প্লেন্সৰ পোষ্টখিনিৰ বা প্ৰসংগত কি কথা উল্লেখ কৰিছিল আৰু হাইস্কুলৰ যি বিজ্ঞাপন প্ৰকাশ পাব বুলি ক'লে এইটো আমাৰ বাবে ভালেই খবৰ ইয়াৰ উপৰি ইয়াৰ পৰৱৰ্তী মই আৰু এটা ভিডিঅ' আজি প্ৰস্তুত কৰিম এই ভিডিঅ'টোতো কেইটামান অতি গুৰুত্বপূৰ্ণ কথা লৈ আনিম হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ দ্বাৰা প্ৰকাশিত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা লৈ আনিম বিশ্লেষণ মই আপোনালোকৰ মাজত আগবঢ়াম যাতে ই আমাক সহায় কৰিব পাৰে ধন্যবাদ সকলোৱে ভিডিঅ'টো শেষ কৰাৰ আগত মই হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য কেইটামান শুনিছোঁ যিকেইটা বক্তব্যৰ জৰিয়তে আপোনালোকে কিছু কথা ভাবিব পাৰিব আহকচোন তেওঁ বক্তব্যটো শুনো আৰু সকলোকে অনুৰোধ জনাইছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি ৭,৪৪০টা পোষ্টৰ আমি বিজ্ঞাপন দিম যিহেতু টেট অনুষ্ঠিত হৈ গৈছে আমি ট্ৰাই কৰিম যে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয় আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায় তেতিয়া দিলে হ'ব আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম বাট 7,440 ৭,৪৪০টা হাইস্কুলৰ আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছোঁ ২৭ তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক ২৭ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে ৩০০ গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি LPME টিচাৰৰ আমি নিযুক্তি দিম বাকী নিযুক্তিবিলাক ৱেবছাইটত থাকিব তেওঁলোকে ২৭ আগষ্ট তাৰিখে আমি এপইণ্টমেণ্ট দিম 11,000 পোষ্ট আমি দিছিলোঁ কিন্তু STH STP তাত বহুত কেণ্ডিডেট নোহোৱাৰ কাৰণে
কিমানখিনি ফাইনেলি হয় সেইটো আমি সিদিনাখনে গম পাম কিন্তু 27 তাৰিখে আমি LPME শিক্ষকৰ নিযুক্তি দিম য'ত নেকি আমি মই আশা কৰিছো যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছো গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম গতিকে এটো 27 আগষ্টত আমি এপইন্টমেন্ট দিম 300 ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম বাকি সকলে ওয়েবসাইটতে সিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ এপইন্টমেন্ট লেটাৰ মানে মই এক্সাক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে কিন্তু আমাৰ এডভাৰটাইজ ওলাইছিল 9635 গতিকে 7000 মানটো হ'বই 6-7000 টো হ'বই ডেফিনেটলি STH আৰু কিছুমান সাবজেক্ট স্পেসিফিকত আমাৰ ক্যান্ডিডেট পোৱা নাই পিছত এইখিনি পোষ্ট আমি কেনেকে কি কৰিব পাৰো আমি এটা সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছো যে আমাৰ যেটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গল CBSE এ পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিলো CBSE এ প্ৰজেক্টেড মাৰ্কস দিছে বহুত ক্ষেত্ৰত যে তেওঁলোকে প্ৰজেকচনৰ ওপৰত মাৰ্কস দিছে আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলে এক্সাক্ট মাৰ্কস দিছে সেইকাৰণে এইবাৰ আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত পাস কৰা বহুত লৰা ছোৱালে কলেজত সিট পাব পৰা নাই আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছো যে 25% সিট তেওঁলোকে বৃদ্ধি কৰিব কলেজ বিলাকত এজ এ স্পেশাল এটো সদায় নহয় মাত্ৰ ফৰ দিস ইয়াৰ পেন্ডেমিক বৰ্ষ হিচাপে আৰু এই 25% সিট অকল কাউন্সিলৰ পাস কৰা ষ্টুডেন্ট খিনিক দিব reserve for the council 25% ji seat ami increase korim aji order hoi jabo eikhini ami teolukok koiso that it should be given